ইয়াৰ পাছতে আমি এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে আমাৰ উদযাপন সমিতি তথা অৰণ্যম ট্ৰাষ্টৰ সন্মানীয় ৰাতুল দত্ত আছে, দীপক হাজৰিকা আছে, দুয়োকে মই অনুৰোধ জনাইছোঁ স্মাৰক প্ৰদান কৰিবৰ কাৰণে। আমাৰ এখন স্মৃতিগ্ৰন্থ ভাওনাখন স্মৃতিগ্ৰন্থখন প্ৰদান কৰিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধাৰ অসম চৰকাৰ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক দুআষাৰ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, নতুন বৰ্ষৰ আৰম্ভণিতে আপোনালোক আটাইকে এই পবিত্ৰ অনুষ্ঠানত এনেদৰে লগ পাই অত্যন্ত আনন্দিত হৈছোঁ। উদযাপন সমিতিৰ সভাপতি, সম্পাদক, সমন্বিতে অৰণ্যম ট্ৰাষ্টৰ সভাপতি, সম্পাদক আৰু সমূহ কৰ্মকৰ্তাক মই এই পবিত্ৰ অনুষ্ঠানত আপোনালোকৰ সৈতে মুখামুখি হোৱাৰ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোক আটাইকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। 2025 বৰ্ষটো সকলো ৰাইজৰ বাবে সুখ সমৃদ্ধি হাঁহি আনন্দৰ হওক তাকে কামনা কৰিছোঁ। মই ইয়ালৈ এই ভাওনা প্ৰতিযোগিতাত অংশ লোৱা শিল্পীসকলকো লগ পাইছোঁ আৰু এই অনুষ্ঠানটোলৈ মই আহিছোঁ। সমীৰণ দিগন্তই এইবাৰো মোক কেইবাবাৰো ক'লে আপুনি যাব, আৰু মই অত্যন্ত ব্যস্ততাৰ বাবে আহিব পৰা নাই। কালিলৈ বোধ কৰোঁ শেষ অনুষ্ঠান নহয় জানো। মই ভাবিলোঁ আজি নগ'লে অত্যন্ত বেয়া কথা হ'ব, আৰু মই ক'লোঁ যাওঁতে এপাক দেখা দি যাম, কিন্তু এনেধৰণেৰে আকৌ ভাওনা মুকলি কৰিব লাগিব সেই কথা মই ভবা নাই। আৰু মই আনন্দিত হৈছোঁ যে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ইয়াত প্ৰায় 33টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে এইখন এখন বৃহৎ প্ৰতিযোগিতা, ৰাজ্যখনৰ ভিতৰতে হয়তো ইয়াত আটাইতকৈ ডাঙৰকৈ এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভাওনা মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰিছিল। খণ্ডত আপোনালোকে জানে যে বিভিন্ন জাতি জনজাতি, ভাষা ভাষী আৰু ধৰ্মাৱলম্বী লোকে বসবাস কৰে। যিটো সময়ত মানুহৰ মনত কেতবোৰ কুসংস্কাৰ আছিল, অন্ধবিশ্বাস আছিল, সমাজত কুসংস্কাৰ আছিল, সেইবিলাক দূৰ কৰি সমাজখনক শৃংখলিত কৰিবৰ কাৰণে, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে এনে ব্যৱস্থা কৰিছিল। আমি আমাৰ সংস্কৃতি পৰম্পৰাক জীয়াই ৰাখিব লাগিব। আমি জাতীয় জীৱন এনেদৰেই মহীয়ান কৰিব লাগিব। মই গাঁৱৰ ল'ৰা, সৰুৰে পৰাই ভাওনা সভা এইবিলাকত সদায় অংশ লওঁ। মানে শ্ৰীকৃষ্ণৰ শিশুৰ সেই ভাওনাও মই কৰিছিলোঁ, অভিনয় কৰিছিলোঁ। আৰু মোৰ নামঘৰ ভাওনাই আছিল মোৰ ৰাজহুৱা জীৱনৰ প্ৰথম আৰম্ভণি। ভাওনাতেই মোৰ নামঘৰতেই গাঁৱতেই ৰাজহুৱা জীৱন আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা ৰাইজৰ মাজত যোৱা বা বিভিন্ন ধৰণৰ কাম কাজত নিজকে জড়িত কৰি আহিছোঁ। মই ভাল লাগিছে আজি আপোনালোকক এনেদৰে পাই। মই সকলো প্ৰতিযোগীক, যিবিলাক দল আহিছে সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি কিছুদিনৰ আগতে শ্ৰী শ্ৰী আউনীআটীয় সত্ৰত আমাৰ স্বৰ্গীয় দেউতাৰ নামত এখন ভাওনা উৎসৰ্গা কৰিছিলোঁ। তেতিয়াও বহুত
সত্ৰাধিকাৰ আৰু লগতে ভাওনাৰ লগত জড়িত বিভিন্নজন ব্যক্তিক লগ পাই আমি বহু কথাই আলোচনা কৰিছিলোঁ। মাজতে আমাৰ ৰাজ্যখনৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াইও ভাওনা সম্পৰ্কত কেতবোৰ কাম কাজ কৰিবলৈ আগবাঢ়িছে। তেওঁ আমাক কিছু কথা কৈছিল। সেয়ে বৰ্তমান যদিও যুগৰ পৰিৱৰ্তন হৈছে, এই তথ্য প্ৰযুক্তিৰ যুগ, ইয়াত আজি চিনেমা, বিভিন্ন ধৰণৰ ড্ৰামা কিবা কিবি ঠাই পাইছে, কিন্তু ভাওনাই, ৰাস ৰাসেই, এই কথাটো আমি মনত ৰাখিব লাগিব। আমি যিমানেই বেলেগ বেলেগ শিক্ষা গ্ৰহণ নকৰোঁ কিয়, য'তেই নকৰোঁ কিয়, আমাৰ সমাজখনক শক্তিশালী কৰি ৰাখিবলৈ, সমাজ জীৱন আগুৱাই লৈ যাবলৈ আমি আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব আৰু এনেধৰণে জীয়াই থাকিব। আৰু বিশেষভাৱে গ্ৰাম্য সমাজতেই এইবিলাক গ্ৰাম্য সমাজৰ লোকেই জীয়াই ৰাখে। যিদৰে আজি গ্ৰাম্য সমাজৰ লোকে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰিছে কৃষি আৰু আনুষংগিক খণ্ডৰ জৰিয়তে, ঠিক তেনেধৰণেই গ্ৰাম্য সমাজৰ লোকেই আজি ভাওনা, সংস্কৃতি, বিহু, অংকীয়া নাট, আজি বিহু কোন পৰ্যায়লৈ গৈছে, আজি বিশ্ব দৰবাৰলৈ কেনেকৈ বৰ্তমান সময়ত লৈ যাবলৈ আমাৰ চৰকাৰখনে চেষ্টা কৰিছিল, সেই কথা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। ঠিক তেনেকৈ আজি কিছুদিনৰ পাছতেই আমাৰ চৰকাৰে ঝুমুৰকো লৈ যাবলৈ চেষ্টা কৰিছে। গতিকে এনেধৰণৰ চেষ্টাবোৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত কৰি থকা হৈছে। মই মোৰ বক্তব্য এই মুহূৰ্তত দীঘলীয়া নকৰোঁ। মই দেখিছোঁ যে ইয়াত আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াও গভীৰভাৱে জড়িত হৈ আছে, যদিও বৰ্তমান মুহূৰ্তত নাই। সমীৰণ, ৰাতুল আৰু সকলো চিনাকি মুখ, সকলো ডিপলি ইনভলভ হৈ আছে। দেখি সকলোকে ভাল লাগিছে আৰু বিশেষকৈ দৰ্শকসকলক ইমান মহিলা সকলোখিনি গোট খাইছে, অগণন লোক। ভাওনাত এনেকৈ আজি কিছুমান ঠাইত প্ৰতিযোগিতা হয়, মই বিভিন্ন ঠাইলৈ যাওঁ, কিন্তু এনেধৰণে দৰ্শকৰ ভিৰ দেখা নাযায়। গতিকে ইয়াৰ প্ৰতিগৰাকী ৰাইজৰ এই বৃহৎ অঞ্চলটোৰ এটা আমাৰ হৰি মন্দিৰ আছে, চিনাতলী বৰনামঘৰ। আমি জানো এই অঞ্চলৰ ৰাইজ সংস্কৃতিবান ৰাইজ, আৰু মই আশা ৰাখিম উঠি অহা নতুন প্ৰজন্ময়ো আমাৰ বয়সস্থসকলৰ, জ্যেষ্ঠসকলৰ আদৰ্শে অনাগত দিনত আগবাঢ়ি যাব আৰু আমাৰ ভাওনা, আমাৰ পৰম্পৰাক ৰক্ষা কৰিবলৈ সৰ্বতো প্ৰকাৰ চেষ্টা কৰিব। এইখিনি কথাৰেই ভাওনাৰ ডাইলগ পাহৰি গৈছোঁ নহয় এতিয়া। শ্ৰদ্ধাৰ মন্ত্ৰীগৰাকীয়ে অতুল দা বুলি কৈছোঁ, আমি সকলোৰে দাদা হয়, ইমানেই ধুনীয়া ভাওনা পাৰ্ট কৰে, বিহু নাম গায়, সময়ত আমি পাই থাকোঁ। গতিকে আজি যিটো পৰিৱেশ, ভাওনাৰ পৰিৱেশ চলি আছে, গতিকে তেখেতে এটা ভাওনাৰ ডাইলগ দিব আৰু তাৰপিছতে আমি নাটকখন আৰম্ভ কৰিম। ভবা নাই মুঠি সিদিনা এখন কটনৰ এটা দল, কটন কলেজৰ ছাত্ৰ ছাত্ৰী আহিছিল। তেওঁলোকে এটা অনুষ্ঠানত ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছিল। যেতিয়া ৰিহাৰ্চল কৰি আছিল মোক ক'লে, আপুনিও ভাওনা কৰিছিলে, কিবা এটা কৰকচোন। তেতিয়াই হঠাৎ আগতে সপোনিৰ প্ৰতিশোধ এই যিখন আছিল গণেশ গগৈদেৱৰ ৰচিত, তাৰ দুটামান ডাইলগ মই এনেই কৈছিলোঁ মাত্ৰ। আকৌ সমীৰণে মোক ক'বলৈ বাধ্য কৰাইছে। আজি নক'লেও যদি হয় তেতিয়া নকওঁ আৰু, কৈ গৈছে। ঠিক আছে। পদ্মা 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 নাথ, আপুনি ইমান চঞ্চল হৈছে কি? চঞ্চল নহওঁ প্ৰিয়ে, ধীৰ স্থিৰ গহীন গম্ভীৰ। জানা কোন মই? জানো প্ৰিয়তম, আপুনি মোৰ দেৱতাৰো দেৱতা, মোৰ স্বামী গুৰু। আৰু কি জানা? আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন। শুনা তেন্তে, সুতপুত্ৰ মই আছিলোঁ এদিন, কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ। উপহাস নকৰিব প্ৰভু, উপহাস নহয় পদ্মা। নিজ মুখে পাহৰিব, মই নিজ মুখে ইমানেই ক'লোঁ আৰু আজিৰ ভাওনা কি আছে? কুৰ্ম অৱতাৰ আপোনালোকে ভালকৈ উপভোগ কৰক। মই
সকলোকে আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো যাতে সকলোৰে বাবে ভাল হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মই সভাপতি, সম্পাদক, সমীৰণ, দিগন্ত আৰু সকলোকে, যিসকলৰ বাবে আজি আপোনালোকৰ সৈতে এই সময়ছোৱাত মুখামুখি হোৱাৰ সুযোগ পালোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিচাৰক মণ্ডলীলৈও মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ। মই অতুলদাৰ ভাওনা মই চাইছোঁ, বিহু নাম শুনিছোঁ, খুব ধুনীয়া গায়। আৰু বিহুৰ সময়ত প্ৰত্যেকখন সভাত বিহুৰ সম্পৰ্কীয় যিবিলাক সভা থাকে বা কৰ্মশালা থাকে তাত বিহু নাম গায় খুব ধুনীয়াকৈ। গতিকে এজন সম্পূৰ্ণ সংস্কৃতিবান মানুহ, সংস্কৃতিৰ লগত জড়িত, পথাৰৰ লগত জড়িত, খেতি কৰা দিনত নিজে হাল বাই খেতি কৰে, সেইখিনিও আমি সকলোৱে দেখোঁ। গতিকে আজি এই সুন্দৰ পৰিৱেশত মাননীয় মন্ত্ৰী অতুল বৰাৰ কাৰণে জোৰেকৈ সকলো এটা হাত চাপৰি দিব লাগে, যিমান জোৰ আছে সকলোৰে। ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰিছোঁ যাতে অনাগত দিনত নিস্বাৰ্থভাৱে একাগ্ৰতাৰে যাতে ৰাইজৰ সেৱা কৰিব পাৰে। ধন্যবাদ।